মানে আজি কি হ'ল আপোনালোকৰ সকলোৰে ডিমাণ্ড থকা এখন গাড়ী আহিছে আমাৰ ডিলাৰত গতিকে এই ডিমাণ্ড থকা গাড়ীখন কি আহিছে আপোনালোকক দেখাম বুলি ভাবিলোঁ আজি প্ৰাইচটো কিন্তু কম মানে দামটো কিন্তু কম আপোনালোকে দাম নকয় সেইখিনি কথা কৈ আছিলে গতিকে মানে দামটো কম আৰু এল্টোখনৰ দামটো যিখন এল্টো সকলোৱে সুধি আছিলে এল্টোখনৰ দামটো মই ক'ব পৰা নাই এটা কাৰণে মানে দাদাই এল্টোখন লৈ এনি টাইম ঘূৰি আছে তেলো কম খায় যিহেতু সেইটো কাৰণে সেইখন দিনটো চলাই থাকিব লগা হ'লে সেইখনকে লৈ চলাই আছে মানে টাউন এৰিয়াতে আৰু ঘৰলৈ যোৱা কিবা কিবি কাৰণেও গাড়ী চাবলৈ যোৱা কিবা কাম সেইবিলাকত আৰু এতিয়া আজি যিখন দেখাম আপোনালোকক সেইখনৰ দামটো একদম ধুনীয়াকৈ কম গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক আৰু প্ৰথম ইটো ভিডিঅ'ত মই কৈছিলোঁ যে লাইক শ্বেয়াৰ আপোনালোকে কমেণ্ট এই তিনিটা বস্তু আপোনালোকে কেতিয়াও নকৰে ভিডিঅ'ত এইবাৰ যথেষ্টকেইটা লাইক পাইছোঁ কিন্তু মই ভবা নিচিনাকৈ এতিয়াও নাপালোঁ অনুগ্ৰহ কৰি ভাবিছোঁ এইবাৰ পাম বুলি আশা কৰিছোঁ এই ভিডিঅ'টো আৰু আপোনালোকৰ কাৰণে এটা টুইষ্ট আছে ভিডিঅ'টো টুইষ্টটো আপোনালোকে শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকক আৰু প্ৰথমতে গাড়ীখন চাই লওক তাৰপৰা টুইষ্টটো কৈ আছোঁ মই ব'লক আপোনালোকৰ লাভ হ'ব কিন্তু ব'লক মানে সকলোৱে ভাবে কি গাড়ী এখন লওঁ মানে স্কুল ভাড়া হওক বা দোকানৰ বস্তু হওক কিবা কিবি আনো বুলি আৰু সেইবাবে এখন মানে গাড়ী বিচাৰিছিলে এইখন আমাৰ গাড়ী নহয় দেই এইখন আমাৰ বুলি নাভাবিব কেৰীখন বিক্ৰী হৈ গ'ল বুলি যে কৈছিলোঁ এইখনেই আছিলে কেৰীখন এইখন বিক্ৰী হৈ গ'ল দাদাই মানে কি হ'ল নিছিলে ওচৰতে ক'ৰবাত পেণ্ডেলৰ কাম এটাত আহিছিলে সেইকাৰণে গাড়ীখন ইয়াতে থৈ গৈছে আৰু দাদা আহিব আকৌ গাড়ীখন লৈ যাব এখন বিক্ৰী হৈ গ'ল 3,60,000 এখন বিক্ৰী হৈছিলে আৰু আজি গাড়ীখন হৈছে এইখন চাওক আমাৰ গোলাঘাটৰ গাড়ী হয় আৰু মানে 100 গাড়ী হয় মানে এশটীয়া গাড়ী সকলোৱে সোধে নহয় মানে ফাৰ্ষ্ট অ'নাৰ 100 গাড়ী হয় এখন মই দৰ্জা খুলি ৰাখিছোঁ কাৰণ গাড়ীখন চাফা কৰা আছিলে আৰু এইবিলাক মেটবিলাক এনেকৈ উলিয়াই ধূলি হৈ আছিলে কাৰণে গাড়ীখন চাই লওক প্ৰথমতে তাৰপিছত মই সকলোখিনি বস্তুৰ ৰিভিউটো দি দিওঁ আপোনালোকক পটাপট মানে এটা ছুটি ভিডিঅ' যোগেদি দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ভিডিঅ'টো ছুটি নহয় সদায় দীঘলে হয়গৈ যি নহওক প্ৰথম টায়াৰ চাওক গ্ৰিপ চাওক এইটো টায়াৰৰ গ্ৰিপ চাওক চব টায়াৰ গ্ৰিপ অ'কে আছে গোটেই গাড়ীখনত এইটো টায়াৰৰ গ্ৰিপ চাওক মানে একদম টায়াৰ অ'কে আছে আৰু দেখিছেনে চিট একদম ধুনীয়া চিট লাগি আছে কমফৰ্টেবল চিট লাগি আছে এইফালে স্পীকাৰ লাগি আছে JVC এইফালে JVC স্পীকাৰ লাগি আছে তাৰপিছত গাড়ীখনৰ আপোনালোকৰ ইণ্টেৰিয়ৰটো চাওক ওপৰৰ ৰূপখন চাওক কিমান ধুনীয়া হৈ আছে গাড়ীখন দেখিছেনে আৰু মানে গাড়ীখনৰ কথা কি ক'ম আপোনালোকে হয়তো গাড়ীখন লোৱাৰ পিছত ক'ব লাগিব যে এখন ভাল গাড়ী লৈছোঁ এখন ভাল গাড়ী পাইছোঁ সেই কথাটো ক'ব লাগিব আমাক আৰু এইবিলাক চাওক ক'তো পঁচাছা নাই এইবিলাক চব চিল আছে এইবিলাক চব চিল হয় দেখিছেনে একদম টিপটপ হৈ আছে গাড়ীখন আৰু দৰ্জা চৰ্জা এইবিলাক ক'তো একো নাই মাত্ৰ এইবিলাক গিজ হয় গিজ কাৰণে ক'লা লাগিছে এইবিলাক গিজ লাগি আছে মানে গিজ দিবই লাগিব ভেনত হওক ইকোত হওক এই বস্তুটোত চেনেলটোত মানে গিজ নিদিলে দৰ্জাখন মানে মুভমেণ্ট নহয় সেইটো কাৰণে গিজ দিব লাগিব তাৰপিছত ফ্ৰণ্টটো এবাৰ দেখাই দিওঁ ফ্ৰণ্টত চাওক এইবিলাক দেখিছেনে একদম ধুনীয়া হৈ আছে গাড়ী আৰু ইয়াত চিট কভাৰ লাগি আছে এইটো চিট কভাৰ অকণমান ফটা আছে বাৰু বাকী ইটো চিট কভাৰ কিন্তু ঠিকে আছে গোটেইখিনি চিট কভাৰ লাগি আছে আৰু গাড়ীখন মানে 100 হয় এজন মানুহে ইউজ কৰি আছিলে সৰু সুৰা কামৰ কাৰণে নিজৰ ঘৰতে মানে নিজে চলাই যিহেতু সেইকাৰণে গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু মেট পৰি আছে এইফালে আৰু এইবিলাক ক'তো পচা নাই এইবিলাক চাওক আপোনালোকে এইবিলাক চাওক ক'তো পচা নাই গোটেই চিল আছে গোটেই বস্তু গোটেই বডি চিল আছে মানে মানুহজনে ভেনখন বিকি পেলাই এখন বেলেগ গাড়ী ল'লে কালি লৈছে আমি আৰু গাড়ীখন কালি আহিছে সেইকাৰণে আপোনালোকক মানে ভাবিলোঁ যে ভিডিঅ'টো আজিয়ে বনাই দি দিওঁ আৰু গাড়ীখন কিমান চলিছে সেইটো দেখাই দিওঁ 38,000 কিলোমিটাৰ 38,000 চলিছে আৰু গাড়ীখনৰ মানে মডেল আছিলে 2017 মডেল হয় এইটো আৰু এইফালে ফেন চেন চব ৱৰ্কিং আছে সেইবিলাক আপোনালোকে একো টেনশ্যন ল'ব নালাগে আৰু হিটাৰ ৰানিং আছে বাকী মিউজিক চিষ্টেম ৱৰ্কিং আছে বাকী গিয়াৰ শিফটিংটো আপোনালোকক দেখাই দিওঁ একদম কোমল হৈ আছে ধুনীয়া হৈ আছে আৰু আপোনালোকে গাড়ীখন ল'লে হয়তো আপোনালোকে ক'ব লাগিব যে গাড়ী এখন লৈছোঁ খুব ধুনীয়া গাড়ী এখন লৈছোঁ এখন 4 স্পীডৰখন হয় দেখিছেনে 1 2 3 4 আৰু ৰিভাৰ্ছ এইবিলাক চব ধুনীয়া হৈ আছে গাড়ী কাম একো নাই 10 টকা কাম নাই আপোনালোকে গাড়ীখন যদি লওঁ বুলি ভাবে 10 টকা কাম নাই ধুনীয়াকৈ নিব পাৰে আপোনালোকে নি পেলাই আপোনালোকে গাড়ীখন চলাই থাকিব পাৰে আৰু ভিতৰৰ বডি চডি চাই লওক না কিমান ধুনীয়া হৈছে দেখিছেনে বডি চডি চাই লওক কিমান ধুনীয়া হৈছে চব চিলতে আছে আৰু গাড়ীখন দেখিছেনে আৰু গাড়ীখনৰ দামটো মই নকওঁ বুলি কয় আপোনালোকে গাড়ীখনৰ দামটো মই কৈ দিছোঁ আপোনালোকক গাড়ীখনৰ দামটো হ'ব 2,80,000 আস্কিং আছে কিবা এটা
নেগচিয়েবল কৰি দিম অন টেবল। গতিকে আপোনালোকে আহিব আমাৰ ডিলাৰলৈ আহিব। ডিলাৰত আহিলে আপোনালোকক ধুনীয়াকৈ দৰদামটো মিলাই দিয়া হ'ব। আৰু আপোনালোকে আহিব RP মটৰ্ছ গোলাঘাট, মানে গোলাঘাটৰ পৰা দেৰগাঁও ৰোডত আছে RP মটৰ্ছ। লেফ্ট ছাইডে পাব, গোলাঘাটৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডে পাব, দেৰগাঁৱৰ ফালৰ পৰা আহিলে ৰাইট ছাইডে পাব RP মটৰ্ছ। মই ফোন নাম্বাৰটো দি দিম, প্ৰয়োজন অনুসৰি আপোনালোকে ফোন কৰিব, কল কৰিব, ৰিচিভ কৰিম। আৰু ভাবিছোঁ এখন ভাল গাড়ী যদি ভান এখন আপোনালোকে বিচাৰি আছিলে, মাৰুতি ভান এখন যদি বিচাৰি আছিলে, খুব যদি ভাল কণ্ডিশ্যনৰ লাগে বুলি ভাবিছিলে, এই গাড়ীখনৰ বাহিৰে আপোনালোকৰ কোনো উপায় নাই। গতিকে আপোনালোকে এই গাড়ীখন ধুনীয়াকৈ ল'ব পাৰে। লৈ পেলাই আপোনালোকে একদম আৰামত স্কুল ভাড়া হওক বা বেলেগ কিবা কামত হওক, দোকানৰ কিবা কিবি বস্তুৰ ক্ষেত্ৰত হওক, সেইবিলাক আপোনালোকে লৈ ধুনীয়াকৈ আনি ঘৰত চলাই থাকিব পাৰে। এটা সৰু সুৰা বিজনেছৰ কাৰণে লওক, আপোনালোকে ভানখন ল'লে কোনো টেনশ্যন নাথাকে, একদম ধুনীয়াকৈ চলাই থাকিব পাৰিব। চিট টিট খুলি ল'লে দেখিছেনে পিছফালে স্পেচটো কিমান আছে। মানে এটা সৰু ব্যৱসায় যদি কৰিম বুলি ভাবে, ভানখন বহুত ধুনীয়া হয়। গতিকে আপোনালোকে ভানখন ল'ব পাৰে যদি আপোনালোকক মানে পচন্দ হৈছে গাড়ীখন। তো পচন্দ যদি হৈছে কল কৰিব। গাড়ীখনৰ কণ্ডিশ্যন লুকছটো চাওক কি ধুনীয়া হৈ আছে। পিছফালৰ দৰজাখন খুলি থৈছোঁ, মানে ভিতৰবিলাক অকণমান যদি সেমেকি আছে শুকাই থাকক। কোনো স্কেচ তেনেকৈ নাই, দাগি চাগি নাই গাড়ীখনত। তো আপোনালোকক টুইষ্টটো ক'ম বুলি ভাবিছোঁ। এতিয়া টুইষ্টটো মানে কি হ'ল, আপোনালোকে কমেণ্ট নকৰে আৰু ভিডিঅ'টোত লাইক নকৰে। এইবাৰ পৰা এটা মই টুইষ্ট এটা ৰাখিছোঁ, মানে যদি আপোনালোকে যিসকলে আটাইতকৈ বেছি কমেণ্ট কৰে আৰু বেছি লাইক কৰে, সেইসকলৰ কাৰণে মই এটা টুইষ্ট ৰাখিছোঁ, এটা তেখেতলোকৰ কাৰণে গিফ্ট ৰাখিছোঁ। যেতিয়া 30,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব, তেতিয়া আপোনালোকক মানে মই লটাৰী যোগে এজনক কমেণ্ট সৰহকৈ কৰা এজনক মানে মই লটাৰী যোগেই হওক বা মই সেইটো পিছত জনাম আপোনালোকক, মই লটাৰী যোগেই হওক বা কমেণ্ট যিজনে বেছিকৈ কৰিব তেখেতৰ কাৰণে মই এটা গিফ্ট ৰাখিম। আৰু গিফ্টটো মই তেখেত য'ৰে নহওক, অসমৰ যোন জেগাই নহওক, যোন ঠাই নহওক, মই ডাক যোগেই হওক বা বেলেগ কুৰিয়াৰৰ থ্ৰুৱেদি হওক তেখেতলৈ মই পঠিওৱাৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকে কমেণ্ট কৰিব, এই ভিডিঅ'টোৰ পৰা কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব, প্লাছ কমেণ্ট কৰিব লাগিব আৰু লাইক কৰিব লাগিব ভিডিঅ'বিলাক। তেতিয়া আপোনালোকে 30,000 ছাবস্ক্ৰাইবাৰ যেতিয়া হ'ব, তেতিয়া আপোনালোকে সেই গিফ্টটো পাব। গতিকে আপোনালোকে এইটো ভিডিঅ'ৰ পৰা কমেণ্ট কৰা আৰম্ভ কৰক। টুইষ্টটো এই ভিডিঅ'ৰ পৰা আৰম্ভ হৈছে, আৰু গতিকে আপোনালোকে এই ভিডিঅ'টোৰ পৰাই কমেণ্ট কৰা আৰম্ভ কৰি দিয়ক। বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত।